সকলোকে নমস্কাৰ জনাই আজি আমি কি কৰিব আৰম্ভ কৰিছোঁ ক্লাছ 6ৰ অৰ্থাৎ এক্সাৰচাইজ 2 ৰ প্ৰশ্ন উত্তৰকেইটা সমাধান কৰিম। চোৱা প্ৰথম যোনটো প্ৰশ্ন দি আছে সেইটো কি দি আছে চোৱা, ফাইণ্ড দ্য HCF অফ দ্য ফলোইং বাই ইউজিং প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। অৰ্থাৎ কি কৰিব লাগে, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত গসাগু উলিওৱা। অৰ্থাৎ এতিয়া গসাগু যোনটো কৈছে বা ইংলিছত যদি কওঁ আমি HCF, সেইটো মানেনো কি চোৱা, চোৱা গসাগু আমাৰ কিতাপত দি আছে চোৱা, গৰিষ্ঠ সাধাৰণ উৎপাদক। গসাগু মানে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু ইংলিছত ক'লে কি বুলি কওঁ আমি HCF মানে হ'ল হায়েষ্ট কমন ফেক্টৰ। অৰ্থাৎ হায়েষ্ট কমন ফেক্টৰ মানে কি চোৱা, কৈছে দুটা সংখ্যা দিয়া আছে যে কিতাপত চোৱা 6 আৰু 10 দি আছে। অৰ্থাৎ 6 আৰু 10ৰ ফেক্টৰকেইটা কি আছে, উৎপাদককেইটা কি আছে চোৱা 1 2 3 6 আৰু ফেক্টৰ মানে উৎপাদক, আৰু 10ৰ উৎপাদককেইটা 1 2 দি আমি 10ক পাম, 2ৰ নেটত পঢ়িলে 10 পাম, 5ৰ নেটত পঢ়িলে আমি 10 পাম, আৰু 10ত কেইবাৰ যাব এবাৰ, হয়নে? এইকেইটা হ'ল উৎপাদক। এতিয়া চোৱা ইয়াত কমন কি আছে, মিলিছে কি, ইয়াতো 1 আছে ইয়াতো 1 আছে, এইটো মিলিছে, ইয়াত 2 আছে ইয়াতো 2 আছে, হয়নে? ইয়াতো কি হৈছে মিলিছে। এতিয়া চোৱা ইয়াত 1 আৰু 2 মিলিছে, হয় নাই? এইটো 1 পূৰণ 2টো লিখি ল'লোঁ। এতিয়া 2 1 গুণ কিমান হ'ব 2, অৰ্থাৎ ইয়াৰ 6 আৰু 10ৰ যোনটো HCF অৰ্থাৎ কি গৰিষ্ঠ সাধাৰণ উৎপাদক সেয়া কিমান হ'বগৈ 2। ইয়াত আৰু এটা চোৱা সংখ্যা দি আছে 63 আৰু 105 দি আছে, সেইটো কি কৰিলে গৈ 3 পূৰণ 7 কৰি ল'ব। এইটো চোৱা এইটো কি বুলি কয়, কি উৎপাদন কৰিব, মৌলিক বিশ্লেষণ পদ্ধতি কৰিছে চোৱা 63, এইটো 6 3 9, হয় নাই? যিহেতু পিছফালে এটা অযুগ্ম সংখ্যা আছে সেইকাৰণে 2 দি হৰণ নাযায়, 3 দি যাব নাই চোৱা, 6 3 9, এতিয়া 3 নিউটতো পঢ়িলে আমি পাওঁ নাই 9, হয়। তেতিয়াহ'লে কি হ'বগৈ, এই সংখ্যাটো 3 দি হৰণ যাব। চোৱা 3 6 কেইবাৰ যাব দুবাৰ, আৰু 3 কেইবাৰ যাব এবাৰ, 21 লিখিলে। তাৰপিছত এইটো কি কৰিলে 21। এতিয়া চোৱা ইয়াত কি আছে 3 আৰু 21 কিমান পালে 3 7 গুণ 21, এইটো চোৱা কিমান পালে 3 পূৰণ 7, 3 পূৰণ 7 আৰু 105টো চোৱা কৰিলে গৈ ইয়াত 3 105ত কেইবাৰ যায় 35 বাৰ, আকৌ 35টো 5 দি কেইবাৰ যায় 7 বাৰ, কিমান পালে 3 পূৰণ 5 পূৰণ 7, ইয়াত লিখিছে 3 পূৰণ 5 পূৰণ 7। অৰ্থাৎ ইয়াত চোৱা এতিয়া কি মিলি আছে চোৱা, ইয়াতো 3 আছে ইয়াতো 3 আছে, ইয়াতো 7 আছে ইয়াতো 7 আছে, হয় নে? অৰ্থাৎ ইয়াৰ পৰা 3 এটা লোৱা, ইয়াৰ পৰা 7 এটা লোৱা, মিল থকাটো ল'ব লাগিব। ইয়াত 3 7 গুণ কিমান 21, অৰ্থাৎ এইটো কিমান হ'ব HCF অৰ্থাৎ গসাগু কিমান হ'বগৈ 21। এতিয়া চোৱা আমি ইয়াৰ যোনটো কি আছে তেনেকৈ পদ্ধতিত কৰি যাম, প্ৰশ্নটো কৰিলে আমি ভালকৈ বুজি পাম। চ' নাম্বাৰ 1 এই প্ৰশ্নটো লিখি লোৱা কিমান 36 আৰু 84। এতিয়া চলিউশ্যনটো লিখি লোৱা, চলিউশ্যন চোৱা এতিয়া 36ৰ আমি কি কৰিব লাগে, মৌলিক উৎপাদক পদ্ধতিৰ মতে কি কৰিব লাগে, আমি উৎপাদককেইটা উলিয়াব লাগে। চ' 36 যিহেতু ইয়াত এটা যুগ্ম সংখ্যা আছে, হয়, যুগ্ম সংখ্যা হ'লে কি হ'ব 2 দি আমাৰ হৰণ যাব। চ' 2 3ত কেইবাৰ যাব এবাৰ, 2 1 গুণ 2, ইয়াত যদি 2 লওঁ আৰু কিমান থাকি গ'ল 1 এটা থাকি গ'ল 3 হ'ব, হয় নাই? 2 পালোঁ 3 যিহেতু 1 এটা থাকি গ'ল, 1টো থাকি গ'ল, ইয়াৰ আগত এটা 1 এটা আছে বুলি ভাবি লোৱা, কিমান হ'ব 16। এতিয়া 2 16টোত কিমান বাৰ যাব, 2 16টো মত কৰিব 2 8 গুণ কিমান 16। এতিয়া চোৱা এতিয়া যিহেতু ইয়াৰ পিছফালে আকৌ এটা যুগ্ম সংখ্যা পালে, তাৰমানে এইটো 2 দি হৰণ যাব। চোৱা 2 8ত কেইবাৰ যাব 2 9 গুণ কিমান 18। এতিয়া চোৱা যিহেতু এইটো এটা অযুগ্ম সংখ্যা 9টো কিমান দি যাব 3 দি চোৱা 3 গুণ কিমান 9, অৰ্থাৎ আমি কিমান পালোঁ 36ৰ যোনকেইটা কি আছে আমাৰ উৎপাদককেইটা আছে মৌলিক পদ্ধতিৰ মতে, সেইটো কিমান হ'ব 2 পূৰণ 3, হয়নে? তাৰপিছত 84ৰ কেইটা চোৱা, 84 এতিয়া আমি এই চাইড কৰিলোঁ 84 চোৱা কি, এতিয়া যিহেতু এটা পিছফালে কি আছে যুগ্ম সংখ্যা আছে, তেতিয়া 2 দি চোৱা, 2 দি কিহৰ হৰণ কৰা 2 8ত কেইবাৰ যাব 2 1 গুণ 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 4 বাৰ যাব, 2 4 গুণ কিমান 8, আৰু 4 আছে ইয়াত 2 4 বাৰ 4লৈকে পঢ়া 2 1 গুণ 2 2 গুণ, এই 2 2 গুণ কিমান 4। এতিয়া চোৱা যিহেতু পিছফালে আকৌ যুগ্ম সংখ্যা আছে তেতিয়া 2 দি যাব হৰণ, 2 4 কেইবাৰ যাব 2 2 গুণ কিমান 4, আৰু 2 2ত কেইবাৰ যাব এবাৰ 2 1 গুণ 2। এতিয়া চোৱা কিমান পালোঁ 21 পালোগৈ। এতিয়া যিহেতু এইটো পিছফালে অযুগ্ম সংখ্যা আছে তেতিয়াহ'লে কিহে নাযায় 2 দি নাযায়। এতিয়া 3 দি চোৱা 3 দি নিউটাটো পঢ়া 21লৈকে পঢ়া 3 7 গুণ কিমান 21, 7টো যিহেতু এটা মৌলিক সংখ্যা তেতিয়াহ'লে এইটো নাযায়। ইয়াত আমি এতিয়া কি পালোঁ চোৱা 2 পূৰণ 7। এতিয়া চোৱা ইয়াত কি মিলিছে চোৱা, এইটো 2টো মিলিছে, ইয়াৰ এইটো 2 মিলিছে, এইটো 3 এটা মিলিছে, ইয়াৰ লগত এইটো এটা 3 মিলিছে, 3 আৰু 7টো যিহেতু মিলা নাই এইটো থাকি যাব। তেতিয়াহ'লে আমি কি পাম চোৱা, আমি লিখোঁ HCF অফ কিমান 36 and 84 কি পালোঁ 2 পালোঁ পূৰণ, আৰু এটা 2 মিলিছিল 2 পালোঁ, 3 মিলিছে 3 পালোঁ, হয়নে? অৰ্থাৎ কিমান হ'ব 2 2 গুণ 4, আৰু 4ৰ লগত 3টো পূৰণ কৰা 4 3 গুণ কিমান 12। এইটো হ'ল আমাৰ কি HCF, অৰ্থাৎ আমি যদি অসমীয়াত যদি লিখোঁ গসাগু, ইয়াত লিখি দিলে গসাগু হ'ব 36 আৰু 84, এইকেইটা লিখি দিলে হৈ গ'ল এইটো এনচাৰ। তাৰপিছত চোৱা নাম্বাৰ বি নাম্বাৰটো চোৱা, নাম্বাৰ বিত কি লিখি আছে চোৱা 34 আৰু কিমান লিখি আছে 102। এতিয়া চোৱা চলিউশ্যন এতিয়া 34টো লিখি ল'লোঁ, 34ৰ হেৰিটো উলিয়াই লোৱা,
মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ মতে চোৱা এইটো যেহেতু যুগ্ম সংখ্যা আছে তেতিয়াহ'লে 2 দি যাব 2 দি চোৱা 2 3 কেইবাৰ যাব এবাৰ 2 2 গুণ 4 দুইবাৰ দিলে কি হৈ যায় বেছি হৈ যাব 4 হৈ যাব হয়নে তো এবাৰ যাব 2 1 গুণ 2 2 এটা 3 পৰা 2 গ'লে 3 পৰা 2 গ'লে 1 এটা থাকি যায় হয়নে 1 1 তো এই 4 টো আগত আছে বুলি ভাবি লোৱা কিমান হ'ল 1 টো যদি 4 আগত থাকে কিমান 14 14 এতিয়া 2 14 কেইবাৰ যাব 2 7 গুণ 2 7 গুণ কিমান 14 এতিয়া 17 টো এটা কি হ'ল এটা মৌলিক সংখ্যা সেইকাৰণে 17 টো নাযায় ইয়ালৈকে থাকি যাবগৈ তাৰপিছত চোৱা আমি কিমান পালোঁ এইটো 34 সেইটো কিমান পালোঁ উৎপাদককেইটা মৌলিক উৎপাদককেইটা 2 পূৰণ 17 তাৰপিছত কিমান আছে 102 এইটো চোৱা 102 এইটো কি কৰিব লাগে আমি মৌলিক উৎপাদককেইটা চোৱা কি হ'বগৈ এইটো যেহেতু পিছফালে যুগ্ম সংখ্যা আছে তাৰমানে এইটো কি হ'বগৈ 2 দি যাব 2 10ত কেইবাৰ যাব 5 বাৰ আৰু 2 2ত কেইবাৰ যাব এবাৰ 2 1 গুণ 2 এতিয়া চোৱা এতিয়া যেহেতু পিছফালে এটা কি আছে অযুগ্ম সংখ্যা আছে তেতিয়াহ'লে 2 দি নাযায় 3 দি চোৱা 5 1 কিমান হয় যোগ কৰিলে 5 আৰু 1 যোগ কৰিলে 6 হয় তাৰমানে 3 দি যাব এইটো 3 নিয়টো 3 সেই 5ত কেইবাৰ যাব এবাৰ যাব 3 1 গুণ 3 3 গুণ 6 হ'লে বেছি হৈ যায় 3 1 গুণ 3 এতিয়া 5ৰ পৰা 3 গ'লে 2 এটা থাকি যায় হয় নাই এই 2টো এই 1টো আগত আছে বুলি ভাবি লোৱা 2 আৰু 1 হ'লে কিমান 21 3 7 গুণ কিমান হ'ব 21 তাত 17টো কি হয় এটা মৌলিক সংখ্যা তেতিয়াহ'লে ইমানলৈকে থাকি যাব আমাৰ চোৱা আৰু নেজা 17টো নেজা কোনো এটা সংখ্যা দি তেতিয়াহ'লে কিমান পালোঁ 2 পূৰণ 3 পূৰণ 17 এতিয়া চোৱা কি মিলিছে 2 মিলিছে আৰু কি মিলিছে 17টো মিলিছে আমাৰ হয়নে 17টো মিলিছে তেতিয়াহ'লে আমি লিখিব পাৰি HCF of কিমান of 34 and 102 are কিমান মিলিছে 2 পূৰণ কিমান মিলিছে 17 তাৰমানে এতিয়া 17 দুগুণ কিমান হ'ল 34 এইটো হ'ল আমাৰ কি আনচাৰটো তাৰপিছত চোৱা এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা 3 নম্বৰটো চোৱা কিমান আছে 91 112 আৰু 49 নম্বৰ চি 91 তাৰপিছত চাই লোৱা 112 আৰু 49 112 আৰু কিমান 49 এতিয়া সলিউশনটো চাই লোৱা সলিউশন এটা 91 লিখিলোঁ চোৱা এতিয়া 91 আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ পদ্ধতি মতে কি কৰিব লাগে আমি উৎপাদককেইটা উলিয়াই লওঁ 91 এতিয়া 91টো চোৱা 9 1 10 এইটো যেহেতু অযুগ্ম সংখ্যা 2 দি নাযায় 9 1 10 হ'লে 3 নিউটৰ পৰিলে আমি 10 নাপাওঁ তাৰমানে এইটো 3 দিও নাযায় হয়নে তাৰপিছত 4 দিও নাযায় তেনেকৈ 5 দিও নাযায় 6 দিও নাযায় তেনেকৈ কিমান দি যাবগৈ চাওঁ এইটো 10 দি নাযায় 11 12 13 দি চাওঁচোন 13 দি যদি চাওঁ আমি 13ক যদি 7 বাৰ কৰিছে কিমান 7 3 গুণ 21 1 আৰু আছে 2 7 7 8 9 অৰ্থাৎ 91 পালোঁ হয়নে তাৰমানে কেইবাৰ যাবগৈ এইটো 7 দি কেইবাৰ যাব 13 বাৰ যাব হয়নে 7 দি কেইবাৰ যাব 13 বাৰ যাব এইটো 7 13 গুণ কিমান 91 13টো যেহেতু এটা কি মৌলিক সংখ্যা তেতিয়াহ'লে এইটো নাযায় তাৰপিছত চোৱা কিমান পালোঁ 7 পূৰণ 13 তাৰপিছত চোৱা 112টো চোৱা 2 দি যাব কাৰণ এইটো পিছফালে যেহেতু যুগ্ম সংখ্যা আছে তেতিয়াহ'লে কি হৈ যাব 2 দি যাব চ' এইটো 1 আৰু 1 এতিয়া কি 1ত নাযায় এই দুটা একলগ কৰা 11 হ'ল 11টো কিমান বাৰ যাব 2 5 গুণ কিমান 10 2 গুণ 12 হ'লে বেছি হৈ যায় 2 5 গুণ 10 এইটোতো 10 এটা বহাই 10 আৰু ইয়াত যেহেতু 11 পৰা 10টো গ'লে কিমান 1 এটা থাকিব 1টো এই দুইটা আগত ভাবি লোৱা কিমান হ'ল 12 2 বাদ কেইবাৰ যাব 6 বাৰ 2 সেকেন্ড কিমান 12 তাৰপিছত চোৱা এইটো যেহেতু পিছফালে যুগ্ম সংখ্যা আছে তাৰমানে আকৌ 2 দি যাব 2 দি কেইবাৰ যাব 2 নিউটৰ বহা 2 1 গুণ 2 2 গুণ 4 2 3 গুণ 6 6 হ'লে বেছি হৈ যায় হয়নে 2 কেইবাৰ যাব দুবাৰ যাব 2 গুণ কিমান 4 ইয়াত 5ৰ তলত 5 আছে আৰু ইয়াত 4 2 গুণ কিমান 4 পালোঁ আমি 4 5ৰ পৰা 4টো নাইকিয়া কৰা কিমান 5ৰ পৰা 4 গ'লে 1 থাকিব 1 এতিয়া 6ৰ আগত এতিয়া 1টো আছে বুলি ভাবি লোৱা কিমান হ'ব 16 এতিয়া 2 16ত কেইবাৰ যাব 8 বাৰ যাব তাৰপিছত এতিয়া চোৱা পিছফালে যেহেতু আকৌ যুগ্ম সংখ্যা তাৰমানে আকৌ 2 দি যাব 2 2ত কেইবাৰ যাব এবাৰ যেহেতু 8 আছে 2 8ত কেইবাৰ যাব 2 নিউটৰ পঢ়া 2 4 বাৰ যাব 2 4 বাৰ কিমান 8 চোৱা তাৰপিছত যেহেতু আকৌ যুগ্ম সংখ্যা পালোঁ তেতিয়াহ'লে আকৌ 2 দি যাব চোৱা 2 এতিয়া 14ত কেইবাৰ যাব 7 বাৰ যাব কেইবাৰ যাব 7 বাৰ অৰ্থাৎ এতিয়া 7টো এটা মৌলিক সংখ্যা আৰু নাযায় চ' এতিয়া আমি কিমান পালোঁ 112ত কিমান পালোঁ চোৱা 2 পালোঁ 1 2 3 4 বাৰ 1 2 3 বাৰ 4 বাৰ পূৰণ কিমান পালোঁ লাষ্টত পালোঁ 7 তাৰপিছত চোৱা 49টো চোৱা এইটো 49 লিখিলোঁ এইটো মৌলিক সংখ্যাটো যদি আমি উলিয়াবলৈ যাওঁ কি কৰিম চোৱা 7 যিহেতু পিছফালে কি আছে এটা কি আছে অযুগ্ম সংখ্যা আছে 9টো পিছফালে 9 আছে হয়নে 9টো নাযায় 2 দি নাযায় এই 3 দি যাব মানে 9 আৰু কিমান 9 আৰু 4 9 আৰু 4 কিমান 13 তেতিয়াহ'লে কি হয় 3 দিও নাযায় 4 দিন নাযায় 5 দিন নাযায় 6 দিন নাযায় 7 দি যাব 7 গুণ কিমান 49 তাৰমানে এইটো কি হ'ব 7 পূৰণ 7 এতিয়া চোৱা ইয়াত কি মিলিছে চোৱা ইয়াত 7 আছে ইয়াতো 7 আছে ইয়াত 7 আছে অৰ্থাৎ এইটো 7 আৰু ইয়াতো 7 এটাই পালোঁ বাকী ইয়াত 2 আছে ইয়াত নাই ইয়াত 13 আছে ইয়াত নাই বাকী কোনো এটা নিমিলে সেইকাৰণে আমি লিখিম HCF of 91 11 12 and 49
আর কিমান পালোঁ আমি অকল 7 পালোঁ এইটো আনচাৰটো কিমান হ'ব অকল কিমান হ'ব 7 তাৰপিছত 2 নম্বৰটো চোৱা নম্বৰ 2 কি হৈছে ফাইণ্ড দ্য HCF অফ দ্য নাম্বাৰ গিভেন ইন কুৱেশ্যন 1 বাই ইউজিং দ্য মেথড অফ কমন ফেক্টৰ অৰ্থাৎ কি কৰিব লাগে সাধাৰণ উৎপাদক নিৰ্ণয় পদ্ধতিৰ ওপৰৰ সংখ্যাবোৰ ঘষাও নিৰ্ণয় কৰা এতিয়া চোৱা নম্বৰ 2 এই ওপৰকেইটা কি কৰিব লাগে আমি এতিয়া সাধাৰণ উৎপাদক পদ্ধতি কৰিব লাগে চোৱা নম্বৰ 1 কিমান 36 আৰু কিমান আছে 84 সলিউশনটো চোৱা সলিউশন এটা ফ্যাক্টৰকেইটা আমি উলিয়াই লওঁ উৎপাদককেইটা ফ্যাক্টৰছ অফ 36 ফ্যাক্টৰকেইটা কি হ'বগৈ চোৱা 1 আমি উৎপাদক কেনেকৈ উলিয়াইছিলোঁ একটো সকলো সংখ্যাৰ উৎপাদক হয়নে এইটো যেহেতু যুগ্ম সংখ্যা আছে এইটো পিছফালে যেহেতু যুগ্ম সংখ্যা 6 আছে তাৰমানে এইটো কি হ'ব 2 দি যাব 2 6 3 যেহেতু 9 হৈ যায় যোগ কৰিলে তাৰমানে 3 দি পঢ়িলে আমি 9 নেউটাৰ পাওঁ তাৰমানে 3 দি এইটো কি হ'বগৈ আমাৰ 36 টো হৰণ হ'বগৈ 3 দি তাৰপিছত 4 দি আমি এইটো 4 দিও যাব তাৰপিছত 6 দি 5 দিন নাযায় 6 4 গুণ কিমান হয় 6 দি যাব 7 দিন নাযায় 8 দিন 9 দিন 9 4 গুণ কিমান 9 4 গুণ 36 পাওঁ আমি তাৰপিছত 10 দিন নাযায় 11 দিন নাযায় 12 গুণ 12 দিন 12 3 গুণ কিমান হয় 36 পাওঁ আমি পঢ়িলে 12 নেউটাটো তাৰপিছত 18 দি পঢ়িলে পাম 18 গুণ 36 আৰু তেওঁ নিজ সংখ্যাটো থাকিব 36 তাৰপিছত আকৌ লিখিলোঁ ফ্যাক্টৰছ অফ 84 এতিয়া 84 সংখ্যাটো কি সংখ্যা দি আমাৰ কি হ'ব আমাৰ উত্তৰকেইটা উলিয়াই আনো 1 টো দি হ'বগৈ আমাৰ যেহেতু এইটো যুগ্ম সংখ্যা আছে তাৰমানে এইটো 2 দি যাব হয়নে তাৰপিছত 8 4 12 যোগ কৰিলে যেহেতু 12 পাওঁ তাৰমানে 3 দি যাব হয়নে 3 দি যাব তাৰপিছত 4 দি যাব 6 দি যাব তেনেকৈ তোমালোকে কৰিব 7 দি যাব এইটো 12 দি যাব 12 নেউটাটো পঢ়িলে 12 তাৰপিছত কিমান দি যাব 14 দি যাব 21 যাব তেনেকৈ তাৰপিছত 28 দি হৰণ হ'বগৈ তাৰপিছত 42 দি যাব তাৰপিছত তেওঁ নিজ সংখ্যাটো যাব হয়নে এইটো হ'ল আমাৰ উৎপাদককেইটা এতিয়া চোৱা ইয়াত কি কৈছে আমাৰ কি উলিয়াব লাগে মেথডছ কমন ফেক্টৰছ এইটো গসাও অৰ্থাৎ HCF উলিয়াব লাগে অৰ্থাৎ কি উলিয়াব লাগে আমি HCF উলিয়াব লাগে এতিয়া HCF ইয়াত চোৱা এতিয়া কি আছে ইয়াত কি আছে কমন এতিয়া চোৱা কমন কি আছে একদম হাইয়েষ্ট কি আছে ইয়াত কি আছে একদম হাই যোনটো সেইটো হ'ল কি 12 কিমান আছে এইটো 12 তাৰমানে ইয়াত কি হ'ব HCF কিমান হ'ব ইয়াত 12 ইয়াত মেক্সিমাম চোৱা একদম হাইয়েষ্ট কোনটো মিল খাইছে চোৱা ইয়াত চোৱা যেতিয়া আমাক কি ক'ব উৎপাদক সাধাৰণ উৎপাদক নিৰ্ণয় পদ্ধতিত ক'ব ইয়াত কি কৈছে চোৱা কমন ফেক্টৰ মেথডত যেতিয়া ক'ব আমাক কমন মেথডটো ক'ব তেতিয়া আমি কি কৰিব লাগে সাধাৰণ উৎপাদক পদ্ধতি কি কৰিব লাগে আমি যোনটো একদম হাইয়েষ্ট মিল খাই আছে চোৱা ইয়াত 1 1 মিলিছে 2 2 3 3 4 4 6 6 তাৰপিছত 9 to 9 তাৰপিছত 12 মিলিছে আৰু ইয়াত 18 আছে ইয়াত যেহেতু 18 নাই চোৱা ইয়াত 36 আছে ইয়াত 36 নাই হয়নে তাৰমানে একদম চবতকৈ ডাঙৰ কোনটো মিল খাইছে 12 সেইটোকে কি হ'ব সাধাৰণ উৎপাদক পদ্ধতি মতে আমাৰ কি হ'বগৈ গসাও হ'বগৈ তাৰপিছত চোৱা নম্বৰ বি কিমান লিখা আছে 34 আৰু 102 হয়নে এইটো চ' এইটো যদি আমি যদি সলিউশন কৰোঁ লিখি লওঁ ফেক্টৰছ অফ কিমান 34 কি কৰিব লাগে উত্তৰকেইটা উলিয়াব লাগে চোৱা প্ৰথম তেওঁ এক সংখ্যাটো তেওঁ থাকিবই যেহেতু যুগ্ম সংখ্যা তেতিয়াহ'লে 2টো থাকিব হয়নে যদি 4 3 কিমান 7 4 3 নেউটাটো পঢ়িলে নাপাওঁ আমাৰ 3 দিন নাযায় এতিয়া 4 দিও এইটো কি হয় নাযায় 5 দিন নাযায় 6 দিন নাযায় তেনেকৈ নাযায় এতিয়া কিমান নাযাব 70 দি যাব 70 দুগুণ 36 আৰু তেওঁ নিজ সংখ্যাটো হ'ব তাৰপিছত চোৱা ফেক্টৰছ অফ 102 টো কি যাব একটো থাকিবই তেওঁ নিজ যেহেতু এইটো যুগ্ম সংখ্যা এইটো 2 দি যাব দুটা যোগ কৰা 2 একে কিমান হয় 3 তাৰমানে এইটো কি হ'ব 3 দিও যাব তাৰপিছত 4 দিন নাযায় 5 দিন নাযায় তাৰপিছত 6 দি যাব এইটো 6 দি যাব তাৰপিছত 17 দি যাব তাৰপিছত কিমান যাব 36 দি যাব তাৰপিছত 51 যাব আৰু কিমান যাব তেওঁ নিজ সংখ্যাটো 51 আৰু 102 এতিয়া চোৱা ইয়াত HCF চোৱা চবতকৈ ডাঙৰ কোনটো মিল খাইছে চোৱা ইয়াত কিমান আছে লাষ্টত 34 ইয়াত কিমান আছে 34 তাৰমানে এইটো যোনটো HCF হ'ব সেইটো হ'ব কিমান উৎপাদক পদ্ধতি মতে কিমান হ'ব 34 তাৰপিছত নম্বৰ চিটো চোৱা নম্বৰ চি কিমান আছে 91 112 49 91 112 49 এতিয়া সলিউশনটো চাই লোৱা ফেক্টৰছ অফ 91 ফেক্টৰকেইটা কি হ'ব চোৱা যে একটো থাকিবই তেওঁ নিজ সংখ্যাটো থাকিবই যেহেতু এইটো অযুগ্ম সংখ্যা তেতিয়াহ'লে 2 দিন নাযায় তাৰ 7 দি যাব 7 13 গুণ কিমান 91 তাৰপিছত 13 দি যাব 13 7 গুণ কিমান 13 7 গুণ 91 আৰু কিমান যাব তেওঁ নিজ সংখ্যাটো থাকিব তাৰপিছত চোৱা ফেক্টৰছ অফ 112 টো একটো থাকিবই আৰু যেহেতু এইটো যুগ্ম সংখ্যা তাৰমানে 2 দি যাব তাৰপিছত 2 3 4 তাৰমানে 3 দি এইটো নাযায় তাৰপিছত কিমান যাব 4 দি যাব এইটো 4 দি যাব তাৰপিছত এইটো 7 দি যাব 8 দি যাব 14 দি যাব 16 দি যাব
28 যাব 56 যাব তাৰপিছত কিমান আছে 100 আৰু 112 দি যাব তাৰপিছত চোৱা এইটো ফেক্টৰছ অফ 49 টো কিমান হ'ব একটো থাকিবই এইটো অজমহীয়া দুই দি নাযায় 9 আৰু 4 কিমান 9 আৰু 4 13 তাৰমানে 3 দিও নাযায় তাৰমানে কিমান দি যাব এইটো 3 দিও নাযায় 4 দিন নাযায় 5 দিন নাযায় 6 দিন নাযায় 7 দিন 7 দিনৰ পৰা 7 দিন কিমান 7 দি যাব তাৰপিছত আৰু তেওঁৰ কি হ'বগৈ নিজ সংখ্যাটো থাকিবই চ' এতিয়া HCF এই চেপটো চোৱা চবতকৈ ডাঙৰ কি মিলিছে ইয়াত চোৱা এই চবতে 7 ইয়াতো 7 আছে ইয়াতো 7 আছে ইয়াতো 7 আছে ইয়াত 13 আছে ইয়াত 13 নাই ইয়াতো নাই ইয়াত 91 আছে ইয়াত নাই তাৰমানে চবতকৈ ডাঙৰ সংখ্যাটো কি হ'বগৈ 7 অৰ্থাৎ ইয়াৰ HCFটো কি হ'বগৈ উৎপাদক বিশ্লেষণ পদ্ধতি মতে কি হ'বগৈ 7 হ'বগৈ তাৰপিছত চোৱা তাৰপিছত নম্বৰ 3 টো চোৱা ফাইণ্ড দ্য মাল্টিপলছ অফ 8 and 12 উইদিন 1 and 100 তাৰপিছত ফ্ৰম দ্য লিষ্ট অফ মাল্টিপলছ ফাইণ্ড দ্য কমন মাল্টিপলছ অফ দ্য 8 and 12 দেন ফাইণ্ড দ্য এলচিএম অফ 8 and 12 অৰ্থাৎ কি হৈছে চোৱা 1 আৰু 1 ৰ ভিতৰত 8 আৰু 12ৰ প্ৰতিটো গুণিতকবোৰ লিখিব লাগিব তাৰপিছত গুণিতকবোৰৰ পৰা 8 আৰু 12ৰ সাধাৰণ গুণিতকবোৰ উলিওৱা তাৰ পৰা 8 আৰু 12ৰ লসাগু উলিওৱা চোৱা আমি কৰিলে ধুনীয়াকৈ বুজি পাবা তোমালোকে নম্বৰ 3 সলিউশ্যন এতিয়া আমি কি কৰিব লাগে 1 ৰ পৰা 8 আৰু 12 কি কৰিব গুণিতকবোৰ লিখিব লাগে এটা আমি কি লিখো আমি মাল্টিপলছ মানে গুণিতক সো ইয়া দিয়া আছে সো মাল্টিপলছ অফ 8 আর 8 ৰ গুণিতক কিটা লিখি ল'ব লাগে এইটো সো 8 ৰ নেটটো বহি যা গুণিতক মানে নেটটো বহি যাবলৈ 8 1 গুণ 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 25 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 8 8 গুণ 64 8 9 গুণ 72 8 10 গুণ 80 8 11 গুণ 88 8 12 96 8 13 হ'লে বেছি হৈ যাবগৈ 1তকৈ বেছি যেহেতু 1ৰ পৰা আমাক কি কৰিব লাগে 1ৰ পৰা 1ৰ ভিতৰতে লিখিব দিছে গতিকে তাৰ পিছত লিখো মাল্টিপলছ অফ কিমান লাগে আমাৰ মাল্টিপলছ অফ 12 আর 12 নেটটো পাওঁ 12 গুণ 12 12 গুণ 24 12 3 গুণ 36 12 4 গুণ 48 12 5 গুণ 60 12 6 গুণ 72 12 7 গুণ 84 12 8 গুণ কিমান 96 13 গুণ দিলে কি হ'ব বেছি হৈ যাব সেইকাৰণে আৰু লিখা দৰকাৰ নাই 1তকৈ যেহেতু বেছি হৈ যাব হয়নে 1ৰ পৰা আমাৰ 1ৰ ভিতৰতে লাগে হয়নে তাৰপিছত চোৱা তাৰপিছত আমাক কি কৈছে এতিয়া কৈছে ইয়াত কি কৈছে গুণিতকবোৰৰ পৰা 8 আৰু 12ৰ সাধাৰণ গুণিতকবোৰ উলিয়াব লাগে এতিয়া সাধাৰণ গুণিতক উলিয়াব লাগে চোৱা কমন উলিয়াব লাগে কমন কি মিল থকা সাধাৰণ মানে কি মিল আছে কমন মাল্টিপলছ অফ 8 and 12 আর চোৱা এতিয়া কমন কি মিল খাইছে আমাৰ চোৱা ইয়াত 8 আছে ইয়াত 8 নাই ইয়াত কিমান আছে 16 আছে ইয়াত নাই চোৱা ইয়াত 12 আছে 12 নাই ইয়াত 24 অর্থাৎ এটির লগত এটু মিলিছে 32 নাই 40 36 নাই 48 48 48 56 নাই ইয়াত 60 তাৰপিছত 64 61 নাই তাৰপিছত 72 80 পৰা আছে 88 নাই 96 আৰু কিমান 96 অৰ্থাৎ আমি কিমান পালোঁ 24 পালোঁ 48 পালোঁ তাৰপিছত 72 পালোঁ তাৰপিছত কিমান পালোঁ 96 পালোঁ হয়নে তাৰপিছত এতিয়া চোৱা কি লাগে আমাৰ কৈছে লসাগু লাগে ইয়াত চোৱা লসাগুটো কেনেকৈ উলিয়াম আমি ইয়াত লয়েষ্ট অৰ্থাৎ কি কৰিব লাগে আমাৰ চবতকৈ যোনটো লয়েষ্ট সেইটো কিমান হ'বগৈ চোৱা এতিয়া স্মলেষ্ট কমন মাল্টিপল of 8 and 12 are কিমান 24 কিমান পালোঁ আমি 24 অৰ্থাৎ স্মলেষ্ট বা এইটো লিখিব পাৰে লয়েষ্ট LCM এইটো স্মলেষ্ট নেকি লয়েষ্ট বুলি লিখি দিবা লয়েষ্ট কিমান ইয়াতকৈ চবতকৈ চোৱা লয়েষ্ট কি মিলকে আছে চোৱা 24 ইয়াত চবতকৈ লয়েষ্ট যোনটো তলৰ যোনটো সেইটো কি আছে 24 চবতকৈ কম সেইটো আমি লিখি দিলে হৈ যাব ইয়াৰ পাছত নাম্বাৰ 4 টো চোৱা কৈছে ফাইণ্ড এলচিএম বাই ইউজিং শৰ্ট ডিভিজন মেথড অৰ্থাৎ কি কৰিব লাগে আমি চুটি হৰণ পদ্ধতিৰে লসাগু উলিয়াব লাগে চোৱা চুটি পদ্ধতি আমি কেনেকৈ কৰিম চোৱা নাম্বাৰ 4 কিমান 1 নম্বৰ কিমান লিখি আছে 12 16 18 এইটো কি কৰিলে চুটি পদ্ধতিৰ মতে আমি কি কৰিব লাগে লসাগু উলিয়াব লাগে লসাগু অৰ্থাৎ কিমান গোটেইকেইটা ল'ব লাগে লোৱা সকলোবোৰ
লোৱা সকলোবোৰ চোৱা ইয়াত আমি চিলেক্ট লিখিলোঁ 12 লিখিলোঁ 16 লিখিলোঁ আৰু কি লিখিলোঁ 18 চোৱা এতিয়া ছুটি পদ্ধতি কেনেকৈ কৰিবলৈ এনেকুৱা এটা সংখ্যা ল'ব লাগিব যি সংখ্যাটো দ্বাৰা কি হ'ব গোটেইকেইটা কি হ'বগৈ গোটেইকেইটা কি হ'বগৈ হৰণ হ'বগৈ লাগিব চোৱা ইয়াৰ পিছফালে 2 আছে ইয়াত 6 আছে অৰ্থাৎ যুগ্ম সংখ্যা আছে ইয়াৰ পিছফালে যুগ্ম সংখ্যা আছে তাৰমানে 2 দি যাব 2 দি 12 কেইবাৰ যাব 2 6 গুণ কিমান 12 16 কেইবাৰ যাব 2 16 কেইবাৰ যাব 2 8 গুণ কিমান 2 8 গুণ 16 2 18 কেইবাৰ যাব 2 9 গুণ কিমান 18 এতিয়া চোৱা ইয়াত যুগ্ম সংখ্যা ইয়াত যুগ্ম সংখ্যা ইয়াত অযুগ্ম সংখ্যা তেতিয়াহ'লে এইটো নাযায় তেতিয়া 2 দি নাযায় এতিয়া 3 দি চোৱাচোন 3 দি যাব জানো এইটো 3 দি এইটো যাব এইটো নাযায় আকৌ এইটো কি হ'বগৈ এইটো যাব হয়নে তাৰপিছত চোৱা এইটো চোৱা এতিয়া 2 দি লোৱা এইটো 6টোক কেইবাৰ যাব 2 দি 6টোক কেইবাৰ যাব 2 3 গুণ কিমান 6 হয়নে 2 8টোত কেইবাৰ যাব 4 বাৰ 2 4 গুণ কিমান 8 তাৰপিছত 2 9ত নাযায় 9টো তললৈ কি কৰা নমাই দিয়া তাৰপিছত চোৱা এতিয়া আকৌ 2 দি দিয়া 2 3 দি নাযায় 3টো তললৈ নমাই দিয়া যোনটো নাযায় সেইটো তলত নমাই দিলে হ'ল 2 4 কেইবাৰ যাব 2 বাৰ যাব 2 গুণ কিমান 4 আকৌ 2 9ত নাযায় 9টো তললৈ নমাই দিলে হ'ল এতিয়া চোৱা এতিয়া 3 দি দিয়া 3 3 কেইবাৰ যাব এবাৰ 3 গুণ 3 এতিয়া 2টো নাযায় 2টো তললৈ নমাই দিয়ে এতিয়া 3 9ত কেইবাৰ যাব 3 বাৰ যাব হয়নে 3 বাৰ যাব এতিয়া কি পালোঁ আমি ইয়াত চোৱা কিমান 2 2 2 3 1 2 কিমান পালোঁ 3 হয়নে এতিয়া চোৱা আমাৰ যোনটো কি হ'বগৈ সলিউশ্যন হ'ব এইটো হ'ব কি লাগে আমাৰ ইয়াত লাগে কি LCM লাগে হয়নে LCM সমান সমান কিমান হ'ব LCMটো কিমান হ'ব কিমান পালোঁ 1 2 3 2 1 2 3 পূৰণ 3 পূৰণ 1 পূৰণ 2 পূৰণ 3 অৰ্থাৎ গোটেইকেইটা আহিব কি লাগে আমাৰ লসাগু আৰু যদি আমি কওঁ LCM ইংলিছত ক'লে LCM আৰু লসাগুটো কি হ'ব লোৱা সকলো এইটো মনত ৰাখিবা লসাগুটো কি হ'ব লোৱা সকলো ফল গোটেইকেইটা ল'বগৈ লাগিব আৰু পোন কৰিবগৈ লাগিব চোৱা লসাগু ইয়াত 2 দুগুণ কিমান 4 4 দুগুণ কিমান 8 8 3 গুণ 24 আৰু 1 গুণ 24 24ৰ লগত 3 দুগুণ 6 24ৰ লগত কিমান 24 পূৰণ 6 কৰাচোন চোৱা 24 লগত 6 6 4 গুণ 24 4 হাতত আছে 2 6 দুগুণ 12 12 আৰু 2 কিমান 14 অৰ্থাৎ কিমান হ'বগৈ আমাৰ 144 এইটো হ'ল আমাৰ কি LCMটো তাৰপিছত 2 নম্বৰটো চোৱা নম্বৰ 2টো কিমান লিখা আছে নম্বৰ 2 লিখা আছে 20 25 30 এইটো যদি সলিউশ্যনটো কৰিবলৈ যাওঁ তেতিয়াহ'লে চোৱা এই চাইডটো লিখিলে 20 25 30 এতিয়া চোৱা এইটো যিহেতু যুগ্ম সংখ্যা আছে এইটো যুগ্ম সংখ্যা তাতে 2 20ত কেইবাৰ যাব 2 10 গুণ 20 25টো পিছফালে নাযায় যিহেতু অযুগ্ম সংখ্যা আছে 23ত কেইবাৰ যাব 2 15 কিমান 30 তাৰপিছত এইটো যুগ্ম সংখ্যা হয়নে এইটো 2 দি দিয়া যিহেতু যুগ্ম সংখ্যা আছে 2 10ত কেইবাৰ যাব 5 বাৰ তো 25ত নাযায় 25টো তললৈ নমাই দিয়ে 15ত নাযায় অযুগ্ম সংখ্যা আছে পিছফালে সেইকাৰণে তললৈ নমাই দিয়ে চ' এতিয়া ইয়াতে 5 আছে ইয়াত পিছফালে 5 আছে তাৰমানে 5 দি যাব 5 দি কেইবাৰ যাব 5ত কেইবাৰ যাব এবাৰ 5 25ত কেইবাৰ যাব 5 বাৰ আৰু 15ত কেইবাৰ যাব 3 বাৰ হয়নে এইকেইটা টাউন নাযায় চ' কিমান পালোঁ কিমান পাওঁ মই LCM সমান কিমান পালোঁ 2 পূৰণ 5 পূৰণ 1 পূৰণ 5 পূৰণ 3 এতিয়া গোটেইকেইটা কি কৰি দিয়ে পূৰণ কৰি দিয়ে যিমান হয় ইমানে হ'ব আমাৰ আনচাৰটো ইয়াৰ পাছত LCMটো চোৱা কিমান পালোঁ 2 এবাৰ পালোঁ 1 2 বাৰ পালোঁ 2 লিখিলোঁ তাৰপিছত 5 পালোঁ 5 লিখিলোঁ 1 পালোঁ 1 লিখিলোঁ অৰ্থাৎ 5 পালোঁ 5 লিখিলোঁ 3 পালোঁ 3 লিখিলোঁ অৰ্থাৎ যি পালোঁ তাকে গোটেইকেইটা লিখিলোঁ এতিয়া গোটেইকেইটা পূৰণ কৰা 2 দুগুণ 4 4 5 গুণ 20 20 1 গুণ আকৌ 1ৰ লগত 20ৰ লগত 1 পূৰণ কৰিলে 20 হ'ব 20 তাৰপিছত 20 5 বাৰ 20 5 গুণ কিমান হ'ব 100 লগত 3টো পূৰণ কৰিলে কিমান হ'ব 100 3 বাৰ পূৰণ কৰিলে কিমান 300 এইটো অৰ্থাৎ আমাৰ LCMটো কিমান হ'বগৈ লসাগুটো কিমান হ'বগৈ 300 লসাগু মানে কি লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া গুণ কৰি পেলাই অৰ্থাৎ গুণ কৰি পেলাই কিমান পালোঁ সেই গোটেইকেইটা আমি ইয়াত লিখিব লাগিব 3 নম্বৰ প্ৰশ্নটো চোৱা 24 40 64 3 নম্বৰ এই হিচাপে আছে 24 40 64 এইটো সলিউশ্যন চ' কি LCM অৰ্থাৎ লসাগুটো উলিয়াব দিছে কিমান হ'বগৈ চোৱা এইটো আমি কৰিলোঁ ইয়াত চাইড লিখিলোঁ 24 40 64 এতিয়া চোৱা যিহেতু পিছফালে কি আছে যুগ্ম সংখ্যা আছে তেতিয়া 2 দি দিয়া 2ত কেইবাৰ যাব এবাৰ 2 1 গুণ 2 চাইড কেইবাৰ যাব 2 চাইড 2 দুগুণ কিমান 4 এতিয়া চাইড কেইবাৰ যাব 2 গুণ কিমান 4 আৰু 0 আছে 0 তলত নমাই দিয়ে এতিয়া 2 6ত কেইবাৰ যাব 2 3 গুণ 2 3 কিমান 6 আৰু এই চাইড কেইবাৰ যাব 2 নেটৰ পৰা 2 দুগুণ কিমান 4 তাৰপিছত চোৱা আকৌ যিহেতু পিছফালে যুগ্ম সংখ্যা আছে তেতিয়া আমি যদি 2 দি দিওঁ 2 12ত কেইবাৰ যাব 6 বাৰ 2 20ত কেইবাৰ যাব 10 বাৰ আৰু 2 এই 3ত কেইবাৰ যাব এবাৰ যাব আৰু 2 1 গুণ 2 এতিয়া 3ৰ পৰা 2টো যদি বিয়োগ কৰি 1 এটা থাকি যায় হয় এই 2টোৰ আগত 1 এটা আছে বুলি ভাবিলোঁ কিমান 12 2 12ত কেইবাৰ যাব 6 বাৰ তাৰপিছত কি কৰা 2 দি দিয়া যিহেতু এইকেইটা যুগ্ম সংখ্যা আছে 2 6ত কেইবাৰ যাব 3 বাৰ
2 10 কেইবাৰ যাব 5 বাৰ 2 এই 16 আছে মানে 2 কেইবাৰ যাব 8 বাৰ এতিয়া চোৱা যেহেতু ইয়াত 8 আছে এতিয়া আকৌ 2 দি দিয়া 2 3 নাযায় 3 তলত নামা দিয়া 5 নাযায় 5 তলত নামা দিয়া 8 যাব 2 কিমান 4 বাৰ কিমান 8 তাৰপিছত আকৌ কৰা আকৌ 2 দি দিয়া 3 টোত নাযায় 3 টো তলত নামা দিয়া 5 নাযায় 5 টো তলত নামা দিয়া এই 4 যাব 2 4 বাৰ কেইবাৰ যাব 2 বাৰ 2 2 কিমান 4 এতিয়া চোৱা কিমান পালো 2 কেইটা পালো 1 2 3 4 5টা 1 2 3 4 5টা হয়নে তাৰপিছত কিমান 3 পূৰণ 5 পূৰণ 2 এতিয়া এই গোটেইকেইটা কি কৰি দিয়া পূৰণ কৰি দিয়া 2 2 দুগুণ কিমান 4 4 দুগুণ কিমান 8 8 দুগুণ 16 16 দুগুণ কিমান 32 হয়নে 32 আৰু ইয়াত 5 দুগুণ কিমান 10 32ৰ লগত যদি কি কৰোঁ আমি 10টো যদি পূৰণ কৰি কিমান হ'ব 3 2 0 আৰু পূৰণ কিমান আছে 3 এতিয়া হেৰি কৰা 320ৰ লগত 3টো পূৰণ কৰা 320ৰ লগত 3 পূৰণ কৰা 3 0 0 3 দুগুণ 6 3 দুগুণ 6 3 3 গুণ কিমান 9 কিমান পালোঁ এনচাৰটো 960 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে প্ৰডাক্ট অফ দ্য HCF and the LCM of the two numbers is 720 if one of the numbers is 30 find the other number অৰ্থাৎ অসমীয়াটো যদি চোৱা তোমালোকে কৈছে দুটা সংখ্যা লসাগু আৰু গসাগুৰ পূৰণফল দুটা সংখ্যা লসাগু আৰু গসাগু দুটা পূৰণ কৰি কিমান পাইছে 720 এটা সংখ্যা 30 হ'লে আনটো সংখ্যা কিমান এটা চোৱা নম্বৰ 5 ৰ সলিউশন আমি লিখিলোঁ let the other number আমি যেহেতু গম নাপাওঁ আনটো সংখ্যা সেইটো আমি কি বুলি ধৰিলোঁ এক্স কি বুলি ধৰিলোঁ আমি এক্স বুলি ধৰিলোঁ আধাৰ নাম্বাৰ এতিয়া চোৱা উই নো ডেট আমি জানো যে চোৱা প্ৰশ্নটো দি আছে চোৱা অৰ্থাৎ তোমালোকৰ প্ৰশ্ন নহয় কিতাপত দি আছে চোৱা ইয়াত চোৱা এইটো চোৱা কি দি আছে কৈছে প্ৰডাক্ট অফ টু নাম্বাৰ সমান সমান কি হ'ব HCF পূৰণ LCM অৰ্থাৎ কি কৈছে এইটো চাইডে যদি চোৱা দুটা সংখ্যাৰ গসাগু পূৰণ লসাগু সমান সমান কি হয় দুটা সংখ্যাৰ পূৰণফল হয় এইটো কথাটো তোমালোকে মনত ৰাখিবা চ' এতিয়া আমি কি কৰিম উই নো ডেট আমি কি জানো আমি জানো যে আমি লিখিব পাৰি চোৱা ইয়াত লিখিব পাৰি যে product of two numbers সমান কি হ'ব HCF পূৰণ LCM এতিয়া দুটা সংখ্যা পূৰণফলটো কিমান পালোঁ আমি কিমান পাইছিলোঁ কিমান লাগিছে প্ৰশ্নটো চোৱা কিমান আছে চোৱা 720 তাৰমানে এই ইয়াত লিখিলোঁ আমি 720 সমান এটা সংখ্যা দি আছে এটা সংখ্যা কিমান এটা সংখ্যা দি আছে চোৱা আমাৰ কি আছে প্ৰশ্নটো দি আছে কিমান আছে এটা আছে 30 ইয়াত এটা কি কৰোঁ 30 কৰোঁ আৰু এটা সংখ্যা কি আমি এক্স বুলি ধৰি লৈছোঁ আনটো সংখ্যা যিহেতু গম নাপায় সেইটো এক্স বুলি ধৰি লৈছোঁ এতিয়া চোৱা কি কৰোঁ এই চাইডটো ইয়াত লৈ আনা 30 পূৰণ এক্স সমান 720 অৰ্থাৎ এই চাইডটো ইয়াত লৈ আনিলোঁ এই চাইডটো ইয়াত লৈ আনিলোঁ লাইনটো তাৰপিছত চোৱা এই এক্সটো ইয়াত ৰাখিলোঁ 722 ইয়াত ৰাখি পেলাই এইটো তললৈ আহি যাব হৰণ হ'বগৈ এইটো 0 লগত 0 কাটি দিয়া এইটো 3 বাসত্তৰত কেইবাৰ যায় চোৱা 72টোক 3 দি হৰণ কৰা 3 3 7ত কেইবাৰ যাব 3 গুণ 3 দুগুণ কিমান 6 7 পৰা 6 গ'ল 1 আৰু 2টো তললৈ নমাই দিয়া কিমান পালোঁ 12 3 বাৰত কেইবাৰ যাব 4 বাৰ অৰ্থাৎ কিমান পালোঁ x সমান কিমান বাৰ যাব 3 দি যদি 72 যদি কাটো কিমান 24 বাৰ অৰ্থাৎ x মানে সমান আনটো সংখ্যা কিমান হ'ব 24